ভাৰতৰ যিকোনো অগ্ৰণী ৰাজ্যৰ তুলনাত আজি আমাৰ ৰাজ্যৰ সচিবালয়খন সেউজ সচিবালয়লৈ ৰূপান্তৰিত হ'ল সম্পূৰ্ণ নেট জিৰো সচিবালয়লৈ ৰূপান্তৰিত 2.5 মেগাৱাট বা আমাৰ এই সচিবালয় মন্ত্ৰীৰ আবাস আৰু আমাৰ এই সচিবালয়খন চলিবলৈ আমাক প্ৰতিদিনে 2.5 মেগাৱাট 2.5 মেগাৱাট শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তি আহৰণ কৰিবলৈ আমি প্ৰতি মাহে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ বা বিদ্যুৎ বিতৰণ নিগমত 30 লাখকৈ টকা ইলেক্ট্ৰিচিটি খৰচ দিওঁ যিহেতু আমি 2.5 মেগাৱাট বিদ্যুৎ আমি তেওঁলোকৰ পৰা সংগ্ৰহ কৰোঁ আজিৰ পৰা আমি প্ৰতি মাহত 30 লাখ টকাকৈ সঞ্চয় কৰিব পাৰিম এই গোটেই প্ৰকল্পটোত 12 কোটি টকা ব্যয় হৈছে আৰু এই 12 কোটি টকাৰ যিটো ব্যয় তাক আমি 4 বছৰৰ ভিতৰত তাক আমি সম্পূৰ্ণৰূপে 30 লাখ টকাকৈ মাহত যি আমাৰ সেভিংস হ'ব তাৰ পৰা আমি সংগ্ৰহ কৰিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ